ভিতৰৰ পৰা গাড়ী মাত শুনিলে দৌৰ মাৰি বাহিৰলৈ আহোঁ। যিমানখিনি পাৰি সিমান দূৰলৈ চাওঁ। আকৌ দেখোঁ যে গাড়ীখন পাৰ হৈ গুচি যায়। আকৌ ভিতৰলৈ আহোঁ, নিজৰ কামবোৰ কৰোঁ। আকৌ মাজতে আকৌ দৌৰি যাওঁ। এনেকুৱা কিয় হৈছে গম পাইছেনে? আজি ল'ৰা বোৱাৰী আহিব। দেউতাক মাকৰ গাত তৰণি নহ'বই ন, খালী খালী ঘৰখন ভৰ্তি হ'ব। নাতিনীৰ কলকলনিয়ে নীৰৱতা দূৰ কৰিব। আনন্দখিনি উপভোগ কৰিব নাজানিলে কোনোবাই আহি জানো কোচ ভৰাই দিব পাৰিব? ভাবিয়ে যে ভাল লাগি গৈছে। সেয়ে একেবাৰে ডাঙৰ মাছতে হাত দিলোঁ। আজি কেইবাদিনৰ মূৰত একেলগে এসাঁজ খাম। আজি বহুত বেছি ভাল লাগিব, যিহেতু একদম ঘৰখন ঠাণ্ডা ঠাণ্ডা হৈ আছিলে। কিন্তু আজি আকৌ এবাৰ ঘৰখন গৰম হৈ যাব। কিন্তু আমাৰ এখেতে যে লাইটকেইটা অফ কৰি থোৱা নহয়, মই লাইট দিওঁতে আকৌ পোহৰ কৰোঁতে ভিডিঅ' গৈ খোলা পাই গ'ল। কথাটো হ'ল কি, বাবলু ঘৰত নাছিলে। সি গৈছিলে তাৰ লগৰ ল'ৰাটো বায়েকক জুবনীয়া হৈ পেলাই থবৰ কাৰণে গৈছিলে। আৰু তাতে ৰিচেপশ্যন যিটো পাৰ্টি আছিলে, চব পাৰ্টি চাৰ্টি কৰি মেলি ই পালেহি। নিজৰ ঘৰখনত গা পা ধুই মেলি শুলে, ৰেষ্ট কৰিলে। ৰেষ্ট লোৱাৰ পাছত এতিয়া সি আকৌ যাব আজি তাত দুখ লগ খোৱা। যিহেতু এই নিয়মটো কিমান ঠায়ে ঠায়ে আছে নাজানো, আমাৰ এইবিলাকত এতিয়াও চলি আছে যে কাম বন কৰাৰ পাছত সকলোৱে লগে ভাগে কষ্ট কৰা মানুহখিনিয়ে একেলগতে এসাঁজ খায়। আৰু এতিয়া আমাৰ এখেত ওলাইছে কাপোৰ ইস্ত্ৰি কৰিবলৈ। ঘৰত ইস্ত্ৰিটো আছে যদিও বায়ে যেতিয়া প্ৰেছ কৰি দিয়ে নহয়, বহুত বেছি ধুনীয়া হৈ যায়। এইবিলাক বৰ কাৰা কাৰা হৈ যায়। বাবলুক বেগ লাগে। বেগ কি কৰিব লাগে বাৰু? ৰবা মই দিছোঁ, ৰবা ইয়াত আছে। আৰু তাত বোলে মাংস যেনেকৈ বিচাৰিছিলে তেনেকৈ নাপালে। পইচাটো বাৰু তেওঁলোকে দিছে দেই। বাবলুক কৈছে যে মাংস অলপ ইয়াৰ পৰা লৈ যাবৰ কাৰণে। এতিয়া বাবলুৱে মাংস লৈ যাব যে এইকাৰণে বিচাৰি আছে বেগ এটা। আমাৰ আকৌ ভিতৰত থকা বেগকেইটা এটাটো বাৰু মই তালৈ নিওঁ, বাকী ডাঙৰ ডাঙৰ বেগকেইটা আছে। কি বা হ'ল জানো, চাইছোঁ ৰবা। বেগবিলাক কেনিবা নিয়া হ'ল তো বিচাৰি নাপালোঁ। এতিয়া এইটোকে দি দিওঁ, একেটাই কথা। এইটো বাবুলৈ লৈ যাওক, মই এটা বেলেগ এটা আকৌ কিনি পেলাই ল'ব লাগিব। আৰু এনেও এইটো টিফিন নিয়া বেগ নহয়েই, তথাপিও মোৰ স্কুল ওচৰতে কাৰণে মই সেইটোতে সোমোৱাই পেলাই লৈ যাওঁ। ফোন কৰিছিলোঁ, মনোহত আহি আছে। আৰু কিমান সময়ত পাবহি সম্ভৱ অলপমান ৰাতি হ'ব। তথাপিও সিহঁতি আহিব যেতিয়া মনটো বহুত বেছি ভাল লাগি আছে। আৰু এইকেইদিন মানে কেনেকুৱা লাগিছে গম পাইছে, একদম ঘৰখন ঠাণ্ডা ঠাণ্ডা। আজি থাকিবা নহয়? অঁ, লাহে লাহে যাবা। বল, আলিলৈ যাব নালাগে। ৰাস্তালৈ গৈ পেলাই আকৌ গাড়ীখন দেখাব নালাগে। বল বল বল, পৰি দিছে চক কেনেকৈ। বল বল, ভাল যাম বল। নহ'ব এনেকৈ। ইমান মনটো ভাল লাগি আছে। কেতিয়াকৈ পাবহি তেনেকুৱা লাগি আছে। যোৱা দৌৰ মাৰি আকৌ ওলাই আহিছোঁ মই, ইহঁতি আহিলে বুলি। আমাৰ এখেত আহি পেলাই পাইছেহি। চব মানে কিমান বাজে অহা যোৱা কৰিছোঁ। মোৰ নিচিনা এনেকুৱা কাৰ হয়, আহিম বুলি ক'লে আকৌ এবাৰ চাওঁ, আকৌ দৌৰ মাৰোঁ ভিতৰলৈ। মানে অথনিৰ পৰা মোৰ সেইটোৱে কাম হৈ আছে। আৰু তাতে অকলে অথনিৰ পৰা আছোঁ নাই। আৰু আমাৰ এখেতে আহিয়ে এতিয়া অলপ সময় টিভি চালে। তাৰপিছত তেওঁ নিজে চাহকণ বনাবলৈ লৈছে। মানে মই ভিতৰত অকণমান বেলেগ কাম এটা কৰি আছিলোঁ। আৰু এতিয়া মই গৰম কৰিম গাখীৰ। তেখেতে খাব চাহ, মই খাম গাখীৰ। আৰু দিনত খালে গাখীৰ অলপ। কৃষ্ণ কি দিছে জানো, নিউজ চাই চাহ খাই আছে। ময়ো নিউজকে চাওঁ অকণমান। আমাৰ চেংদাং থাকিলে ক'ত নিউজ লগাবলৈ দিব, নিদিয়ে নহয়। বেলেগ কিবা কিবি চাই থাকে। গান টিটিত কৰিছে। লাইটৰ পোহৰ দেখিছোঁ। হয়। টোপনি নে সাৰ পাই আহিছে। নহ'ব। আইতা বিদুৰ ভাই, কোন মহিলা? বিদুৰ ভাই ক'ত শুনিছিলা? ইয়াত শুনিছিলা? তুমি ক'ত গৈছিলা? আমাৰ মিনুৱে তোমাক বিচাৰিছিলে নহয়। মিনুৱে বিচাৰিছে। চেৰি চোৱাচোন কেনেকুৱা কৰিছে। চেৰি এইখিনি আছে, চেৰি চাবা নি? মিনুৱে বিচাৰি মুনুৱে ক'ব নহয় মোক নামাতিলে বুলি। কলিজাটো কোন পেলে মোক দেখুৱা, চুমুই দিব। শুন মানুহ পালাহি। আমাৰ দুটো বুলি কৈ দিয়া। আমাৰ দিদি কেনেকৈ কৈ দিছে নহয়। আমাৰ দিদি ভিতৰলৈ যায়। ব'লা
কেনেকুৱা মজা লাগিলে নে ইমান লং জাৰ্ণি শুনটো দুইজনে লগে ভাগে গাড়ী চলাই আহিলানে হয় নেকি তেতিয়াহ'লে অকণমান ৰেষ্ট থেংক ইউ আৰু আছে নি আনা ভিতৰলৈ আনা ফুৰিবলৈ গৈছিলো এতিয়া ঘৰলৈ আহিলো ফুফু গৈছিলা এতিয়া আহিলা মোক চুবলৈও নিদিয়া হৈ গ'ল আৰম্ভ নগাঁও মৰিগাঁও বা গুৱাহাটী ফালৰ পৰা আহিলে বোকাখাটৰ পেৰা সকলোৱে আনে ন আমাৰ ঘৰত বিশেষকৈ আগৰ পৰা এনেকৈ কোনোবা গ'লে অনা হয় চবতে পেৰা খালেও বোকাখাটৰ পেৰাৰ নিচিনা হ'বই নোৱাৰে আৰু এয়া হৈছে পানী টেঙা খাই পেলাই বোলে বৰ ভাল পালে সিহঁতি সেইকাৰণে কিনি লৈয়ে আহিলে মানে যি হ'লেও দৌতিয়েক আৰু নাতিনীয়েকৰ মৰমটোৱে বেলেগ বুলি কয় যে চাওকচোন বাৰু অহাৰ লগে লগে তাই কলম বিচাৰিছে কাগজ বিচাৰিছে আৰু এওঁ এতিয়া লাগি গ'ল এইফালে আঁকিবৰ কাৰণে মই মাছ ফ্ৰাই কৰি আছোঁ আৰু এইফালে কচু বইল কৰি আছোঁ আজি মাছ আৰু কচুৰ ধুনীয়া এটা ৰেচিপি দিম দেই আপোনালোকক এনেকৈ আপোনালোকে খাইছেনে নাই আগত জনাব আৰু যিসকলে খোৱা নাই এবাৰ খাই চাব লগতে পিঁয়াজ কাটি ৰাখিছোঁ আৰু ঔটেঙা মাছখিনি চাগে ফ্ৰাই কৰি ল'লোঁ আৰু তাতে যিখিনি তেল আছিলে সেই তেলখিনিতে এয়া মই পিঁয়াজ দি দিলোঁ পিঁয়াজখিনি অকণমান ভজা হোৱাৰ পাছত তাতে হালধি অকণমান দি দিছোঁ আৰু একদম উজু বনাবলৈ আপোনালোকে চাগে এনেকৈ কেতিয়াও ৰন্ধা নাই ঔটেঙাখিনি আগতীয়াকৈ দি দিব অলপমান এনেকৈ ভাজিব ঔটেঙাখিনি আৰু ইয়াত মই নিমখ নিদিওঁ মাছত যিহেতু মই নিমখ দিছোঁ আৰু এটা বস্তু মই ইয়াতে বইল কৰি ৰাখিছোঁ এয়া হৈছে কচুখিনি মই বইল কৰোঁতে ইয়াত নিমখ আৰু অকণমান হালধি দিছিলোঁ হালধিটো কম পৰিমাণে কিন্তু নিমখ মই একেবাৰে জোখতে দিছিলোঁ ঔটেঙাখিনি অকণমান সিজোৱাৰ পাছতে ইয়াতে মই ফ্ৰাই কৰা মাছ কিপিচ দি দিম গোটেই কিপিচ মাছ দিয়াৰ পাছত ইয়াতে পানী দিব লাগিব দেই মই দি লওঁ এখনতে বৰ দিগদাৰ হৈছোঁ এতিয়া মই এই পানীখিনিকে ইয়াত দিম কিন্তু মই আপোনালোকক দেখুৱাব নোৱাৰোঁ কাৰণ মই এখন হাতে দাঙিব নোৱাৰোঁ দেখিলে নহয় কচুখিনি এতিয়া দিয়া নাই কচুখিনি মই ইয়াত ৰাখি দিলোঁ অকল দিছোঁ কচু বইল কৰা পানীখিনি কাৰণ এতিয়াই যদি মই আৰু উতলাই দিওঁ কচুখিনি ভাগি ছিগি একেবাৰে শেষ হৈ যাব এতিয়া মই ইয়াতে লগাই দিম ঢাকনখন ঔটেঙা দিয়াৰ পাছত ইমান ধুনীয়া কালাৰ এটা হয় মাছৰ জোলকণৰ অৱশ্যে ৰেড চিলি দিয়াৰ নিচিনা কালাৰিংটো নহয় কিন্তু ঔটেঙাৰ যিটো ৰং খুব ভাল লাগে আৰু এতিয়া ধুনীয়াকৈ সিজিয়ে গ'ল এতিয়া মই এইখিনি কচুখিনি যে আছিলে এই বইল কৰা কচুখিনি এতিয়া ইয়াতে এড কৰিম এয়া ধুনীয়াকৈ উতলি আছে একেবাৰে শুদ্ধকৈ ক'বলৈ হ'লে মাছ ঔটেঙা কচুৰ এখন খুব সুন্দৰ আঞ্জা আনকি ইয়াত মই ৰেড চিলিও ব্যৱহাৰ কৰা নাই অকণমান ধনিয়া দি দিছোঁ ধনিয়াখিনি আমাৰ ঘৰৰ এখেতে কৰা ঔটেঙা দিলে বেলেগ যদি মছলা দিয়া হয় তেতিয়াহ'লে ঔটেঙাৰ সোৱাদটো একেবাৰে পোৱা নহয় সেইকাৰণে আমি ঔটেঙা দিলে বেলেগ একো মা মছলা নিদিওঁ আপোনালোকে এনেকৈ ৰান্ধি খাইছেনে কেতিয়াবা খাই চাবচোন একদম থলুৱা খানা এইবিলাকৰ নিচিনা আৰু সোৱাদযুক্ত ক'ত পাব আমাৰ ৰান্ধি বাঢ়ি হৈ গ'ল আৰু মোৰ বাঢ়িও হৈ গ'ল আমি এতিয়া ভাত খাই লওঁ তাৰপিছতে আকৌ আপোনালোকক লগ পাম আৰু কমেণ্ট কৰি একদম জনাব যে আপোনালোকে এনেকৈ ৰান্ধি কেতিয়াবা খাইছেনে নাই আৰু আজি ঘৰখন সঁচাকৈ এতিয়া আকৌ গমগমীয়া হৈ গ'ল আমি সকলোৱে খাই মেলি উঠিলোঁ মই ৰান্ধি বাঢ়ি একদম চব ধুনীয়া কৰি থৈছিলোঁ আমাৰ দেহা মানুহে আকৌ এতিয়া আপেল খাই আছে দুদকৰ লগত হয়নে দেহা আৰু এতিয়া মাহঁতৰ ওচৰৰ পৰা আহোঁ কেনেকুৱা লাগিলে টেষ্টি খানাটো বনাইতো থলোঁ এতিয়া টেষ্টিয়ে হ'ল নে নিমখ বেছি হ'ল নে সোণটোৱে হাঁহি আছে চোৱা কেলৈ এনেকৈ তলমুখে হাঁহি আছা বিচনা পত্ৰবোৰ ইমান ধুনীয়া কৰি থৈছিলোঁ আপোনালোকে মোৰ আগৰ ভিডিঅ'টো দেখিছিলে নহয় কিমান ধুনীয়াকৈ সি যোৱাৰ পিছত ঠিক কৰিছিলে চাওক আহি পালে নহয় এতিয়া ইয়াত খেলি মেলি আহি পালে খেলি মেলি একদম ধুনীয়াকৈ এতিয়া ৰুম খেলি মেলি কৰি দিলে হয় নাই মানে এনাই ঘৰত কেনেকুৱা লাগিলে সেইটো ৰাইজসকলক কৈ লোৱা তোমালোকৰ ভিডিঅ'টো চাবই তথাপিও এনাই ঘৰত বহুত ভাল লাগিলে একদম কিমান বছৰ মান গৈছো চবকে লগ পালো চবকে মানে লগ পাই ভাল লাগিলে আৰু এতিয়া আকৌ কেতিয়া যাব পাম সেইটোতো নাই যাওঁ নেযাওঁ সেইবোৰ ঠিকানা নাই সেইকাৰণে এনাই থকা আগতে চবকে লগ পাই থৈ সেইটো ভাল লাগিলে এনাই থকা আগতে চবকে লগ পাই ললে দেই এনাই
কাহি এইগাল পাছফালে কাপোৰ দম হৈছে আপোনালোকে নাই একচুৱেলি হেৰি খেলি মেলি মানে কি হ'ল সভাৰ পৰা অহাৰ পিছত ধুবলগীয়া কাপোৰবোৰ চব চাইড কৰি যাব লগা হয় নাই তাৰ মানে মোৰ পৰা চাইড কৰি গৈছে আৰু বেগৰ পৰা কিছুমান কাপোৰ উলিয়াইছে তেনেকুৱা হৈছে এইফালে শুনটোৱে কিবা কিবি দেখুৱাই আছে মোৰো একচুৱেলি জোকাই আছেহি নহয় হেৰি মায়ে মাছ বনাই থৈছিলে বৰালি মাছ খাই বহুত ভাল লাগিলে একদম টেষ্টি বৰালি মাছ খাই বহুত মানে মানুহ আছে দেই এইফালে শুনটোৱে জোকাৰি আছে মাছ খাই বহুত ভাল লাগিলে মানে মায়ে বনাই থৈছিলে ছাগলী মাংস জোকাৰি আছে এই ফলিখনত এইবোৰ উল্টা পাল্টা কথা লিখি আছে চাগে ফলিখনত এইকাৰণে এই বুলি ক'লে মানে তেনেকুৱা নহয় কি বুলি হ'ব বাৰু কওকচোন বাৰু বহুত সঁচাকে মোৰ ভাল লাগিলে বাৰু আৰু যেতিয়া ঘৰৰ মানুহ বহুত দিনৰ মূৰত বহুত দিন মানে কি 3-4 দিনটো ঘৰৰ মানুহৰ ওলাই গ'লে বহুত দিনৰ নিচিনা লাগে কাৰণ এটা পল এটা যুগৰ নিচিনা লাগে যেতিয়া সকলোৱে একেলগতে থকা হয় তাৰপিছত যেতিয়া ঘৰখন একদম নিস্তব্ধ হৈ যায় তো তেনেকুৱা নিচিনাই লাগে সকলোৱে বাকীসকলে কেনেকুৱা নাজানো আমাৰ তেনেকুৱা লাগে আৰু আজি আহিলে একদম গমগমীয়া চেংনাং দৌদৌৰ লগত আছে এইকেইদিন চৰি মই এই মুহূৰ্তত বাবলু নাই পৰা আৰম্ভ কৰিলা নাই বুলি ভাবিলো বিশেষকৈ একেবাৰে উৎপতীয়া হৈছে আমাৰ চেংনাং তাৰপিছতে হৈছে বাবলু আৰু তাৰ 3 নম্বৰতে হৈছে মুনু 4 নম্বৰতে হৈছে হুনটো গোটেইকেইটা উৎপতীয়া মানুহ নাছিলে আমি দুটাই আছিলো আৰু ন মুজুং মজাং কৰি আজি পৰা একদম কামে বনে ষ্টাৰ্ট হৈ গ'ল আপোনাৰ একদিন ৰেষ্ট ল'লে বোলো কালিৰ পৰা আপোনাৰ ডিউটি আৰম্ভ হ'ল বুলি কৈছো বহুত কিবা কৰি কবাৰ পৰা আহিছে আপুনি আৰু ভৰি হাত ধুৱাই একেবাৰে সেৱা সৎকাৰ কৰি আনিব নালাগে নহয় ন মাত্ৰ অকণমান মৰম স্নেহ ঘৰখনত যদি আহি পিনে ইমান ফূৰ্তি ফাৰ্তা কৰি ঘৰখনত যেতিয়া গুমৰা পৰিৱেশ এটা সোমাই দিব তেতিয়া মোৰ ভাল লাগে জানো ন হাঁহি ফূৰ্তি এনেকে যদি থকা হয় সেইটো কিমান বেছি ভাল লাগে ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ বহুত বেছি দীঘলীয়া কৰি দিলো ফূৰ্তিতে একদম লেকচাৰ ইমানখিনি দি দিলো বাই বাই দিলে শুনটো বাই বাই বেটা বাই বাই মই বাই বাই দিছো দেই তুমি চুমু দিয়া নাই দিয়া চুমু দিয়া